নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 এপ্ৰিল। প্ৰতিগৰাকী মহিলাক মাহেকত ৩৫০০ টকা চৰকাৰে প্ৰদান কৰিব। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি আহিছে। অৰুণোদয় নহয়, এইবাৰ আপুনি লাভ কৰিব নতুন আঁচনি। PMUY চৰকাৰী গড়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জব কাৰ্ডৰ হিতাধিকাৰীক 100 দিনৰ কৰ্ম নিশ্চিত কৰিছে চৰকাৰে। কেৱল এয়াই নহয়, লাখপতি বাইদেউ আঁচনিৰ সফল ৰূপায়ণ আৰু মহিলাক সবলীকৰণৰ বাবে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো মাজত মাত্ৰ 2 মাহ বাকী আছে। তাৰ পিছতে আপুনি নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। লাখ লাখ চৰকাৰী গড় নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপুনি জিঅ' টেকিং কৰাইছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লাভ কৰিব আপুনি চৰকাৰী গড়ৰ টকা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে প্ৰকাশ কৰিলে ঘোষণাপত্ৰ। ৰাজ্যবাসীক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে দিলে কেইবাটাও ভাল খবৰ। চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণৰ আশ্বাস দিছে কংগ্ৰেছে। প্ৰতিগৰাকী মহিলাক মাহেকত ৩৫০০ টকা দিয়াৰ ঘোষণা কৰিছে কংগ্ৰেছে। অৰুণোদয় নহয়, লক্ষ্মী আঁচনিৰ জৰিয়তে মহিলা কিয় হ'ব ধনৰাশি। PMUYৰ অৰ্থনিৰ্মিত ঘৰ সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰিছে কংগ্ৰেছে। জব কাৰ্ডৰ হিতাধিকাৰীক 100 দিনৰ কৰ্ম নিশ্চিত আৰু মজুৰি বৃদ্ধি কৰা হৈছে। লাখপতি বাইদেউ আঁচনিৰ সফল ৰূপায়ণ আৰু মহিলাক সবলীকৰণ। পঞ্চায়ত প্ৰতিনিধিৰ মাহিলী পাৰিতোষিক নিশ্চিতকৰণ আৰু পঞ্চায়তৰ খালী পদ পূৰণ কৰা আৰু অস্থায়ী কৰ্মচাৰী চাকৰি নিয়মীকৰণ। পুৰস্কাৰত পৰিণত হোৱা জল জীৱন আঁচনিক পুনৰ উজ্জ্বল বিতৰণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীক উদ্দেশ্য কৰি কংগ্ৰেছৰ এই ঘোষণা। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে প্ৰকাশ কৰিলে ঘোষণাপত্ৰ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, তাৰ পিছত অসমবাসীৰ ৰাজুক চলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আহি গ'ল প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ভয়ংকৰ ধুমুহাই উৰাই নিলে ঘৰ আৰু দুৱাৰ। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। বিধ্বংসী ধুমুহাত 200 ফুট দূৰলৈকে উৰাই নিলে টিনপাত। অসম মেঘালয় সীমান্তত এই ধুমুহা বৰষুণৰ তাণ্ডৱ। পশ্চিম কাৰ্বি আংলং লগতে কেইবাটাও ৰাজ্যত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে ধুমুহাৰ তাণ্ডৱ। ধুমুহাত গৃহহাৰা হৈছে বহু পৰিয়াল। ভাঙি পৰিছে প্ৰকাণ্ড গছজোপা। আপোনাৰ জিলাত আজিৰ দিনটোত কেনেকুৱা পৰিস্থিতি নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কোনটো জিলাৰ পৰা আপুনি ভিডিঅ'টো চাই আছে সেও আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক চলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইতিমধ্যে বহু সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। 33খন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। 311খন আঞ্চলিক পঞ্চায়তত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিয়ে। মানুহে আৰু এতিয়া কংগ্ৰেছক ভোট নিদিয়ে, অন্য দলটোৰ অৱস্থাই নাই, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গতিকে য'তে পঞ্চায়ত নিৰ্বাচন হ'ব তাতে বিপুল ভোটত জয় কৰিম। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ব। ফলাফলত এইবাৰ বিৰোধী বুলিবলৈ একোৱেই নাইকিয়া হ'ব। নাৰায়ণপুৰত এই দাবী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ। হয় বন্ধু-বান্ধৱীসকল, পীযুষ হাজৰিকাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ। ইয়াৰ বিষয়ত জনতাই কি ক'ব, তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকফৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত থিয় দিলে মুছলমান। বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি। ৱাকফ আইনক লৈ মুছলমান সমাজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত বহিছে দাউদী সমুদায়ৰ প্ৰতিনিধি। শুনানিৰ পাছতহে ৱাকফৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি। ৱাকফ আইন একে ৰাতিত তৈয়াৰ হোৱা নাই বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 3 বছৰ সময় লাগিছে ৱাকফ আইন আহিবলৈ। ৱাকফ আইনৰ বাবে সকলো দিশৰ পৰা পৰামৰ্শ লোৱা হৈছে। দুখীয়া মুছলমানৰ বাবে আমি ইমান ডাঙৰ এখন সুযোগ বা এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দুখীয়া মুছলমানৰ বাবে আমি দুখীয়া মানুহৰ বাবে আমি ইমান ডাঙৰ এখন যুঁজত নামিছোঁ, কাৰণ ৱাকফৰ নামত একাংশই দুখীয়াৰ সম্পত্তি জব্দ কৰিছে। 1700তকৈ অধিক মুছলমানৰ অভিযোগ আহিছিল আৰু অভিযোগ দাখিলৰ অধিকাংশ আছিল মুছলমান মহিলা। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। চ' বন্ধু-বান্ধৱীসকল, আচলতে ৱাকফ আইনক লৈ আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SBI কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ SBI একাউণ্ট আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আজিৰ ভিডিঅটো সকলোৱে স্কিপ নকৰি শেষলৈকে চাই থাকিব যদিহে SBI আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে SBI গ্ৰাহকসকলক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ বা ফোন কল আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে মেছেজ বা ফোন কল আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনাৰ মোবাইল ফোনত কিন্তু ভুলতো এনে ধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব বেংকৰ তৰফৰ পৰা ফোন কৰা বুলি আপোনালৈ ফোন কৰিব পাৰে বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে বেংক একাউণ্টৰ সবিশেষ তথ্য কিন্তু এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব কাৰণ SBI তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ দুষ্ট চক্ৰই কিদৰে এছএমএছৰ দ্বাৰা জালিয়াতি কৰে আপোনাক সম্পূৰ্ণকৈ জানি লওক এক নম্বৰত উল্লেখ কৰিছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্টৰ আনব্লক কৰিবলৈ বা SMS বা ইমেইল বা হোৱাটছএপত লিংক প্ৰেৰণ নকৰে দুই নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব তিন নম্বৰত উল্লেখ কৰিছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি এতিয়া ফোন কৰক অনলাইন 30 নম্বৰতে চাৰি নম্বৰত উল্লেখ কৰিছে হঠাৎ অকৃত্ৰিম লেনদেন বন্ধ কৰিবলৈ অথবা ATM কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ দুটা হৈছে এতিয়া আপুনি সেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰ এই দুটা নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত কিয়নো আপুনি যদি কিবা বিপদত পৰে লগে দিব পাৰিব আপুনি অভিযোগ তাৰ পিছত অসমবাসী ৰাজুক জনাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা ব্যৱহাৰৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব আপুনি ঋণৰ সুবিধা 8% সুদত লাভ কৰিব এই ঋণৰ সুবিধা মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াই আছে চৰকাৰে নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি শিশু মুদ্ৰা ঋণ লগতে কিশোৰ মুদ্ৰা লোন আৰু তৰুণ মুদ্ৰা লোনত তিনিটা ভাগত উপলব্ধ হ'ব এই ঋণ নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাব এই ঋণৰ সুবিধা বাণিজ্যিক উদ্যোগীকৰণ বা প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন ক্ৰেডিট লিংকড কেপিটেল সাবচিডিৰ আঁচনিৰ চৰকাৰে আগবঢ়াইছে বহুতো ঋণৰ সুবিধা দীৰ্ঘদিন ধৰি SI DBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে 10 পৰা 25 কোটি টকা পৰ্যন্ত লোন ল'ব পাৰিব আপুনি আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি এতিয়া আপুনি লগইন কৰক MSME আৰু জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে আপুনি সবিশেষ জানিলে যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ লাগে নিশ্চয় কমেন্ট কৰি জনাই দিব নেক্সট ভিডিঅত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ একাউণ্টত LPGৰ সাবচিডিৰ টকা জমা হয় নে নাই ইয়াতে আপুনি চেক কৰক আপোনাৰ একাউণ্ট প্ৰত্যেক মাহতে আপুনি LPGৰ গেছ কানেকশ্যন লোৱাৰ সময়তে সাবচিডিৰ টকা জমা হয় আপোনাৰ একাউণ্টত আপুনি টকাটো পায় নে নাই যদি আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট সিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট প্ৰতিমাহে সিলিণ্ডাৰ লোৱাৰ সময়তে সাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰক আপুনি দাম কমাৰ পিছত কোন জিলাত ৰন্ধন গেছৰ কিমান মূল্য আপোনাৰ জিলাত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰে বা সাবচিডিৰ সময়ত আপুনি যখন সাবচিডিৰ টকা গেছ সিলিণ্ডাৰৰ সেই টকাটো সোমাই নাই আপোনাৰ একাউণ্টত যদি আপোনাৰ একাউণ্টত টকাটো আপুনি নাপায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব এতিয়া আপুনি গেছৰ যখন পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰক আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক কৰিব লাগিব যদি আপুনি এইকেইটা কাম নকৰে তেনে ক্ষেত্ৰত সিলিণ্ডাৰ লোৱাৰ সময়ত আপুনি কিন্তু নাপাব সাবচিডিৰ টকা তাৰ বাবে সকলোকে আহ্বান জনোৱা হৈছে